তেতিয়া মানে আমাৰ যোৱা বছৰ আগষ্ট 7 তাৰিখে অসমৰ মেৰিট লিষ্ট আহিছিলে আৰু তেতিয়া মোৰ যথেষ্ট ৰেংকটো অলপ তলত আহিছিলে তেতিয়া গম পাই গৈছিলোঁ আৰু মোৰ নহ'বগৈ আৰু বুলি তেতিয়া বৰদেউতাই মোক তেখেতৰ ঘৰলৈ লৈ আহিলে ক'লে যে তই এবছৰ ইয়াতে থাক ইয়াতে অনলাইন প্ৰিপেৰেশ্যন কৰ অনলাইন আজিকালি সুবিধা আছে ফিজিক্স বা মই তাৰ পৰাই য়াকিন 2.0 বেচ লৈছিলোঁ আৰু সেই বেচটো লৈ মই জাৰ্নিটো ষ্টাৰ্ট কৰিছিলোঁ আৰু আমি তেখেতৰ চিকিৎসা জীৱনৰ যি যাত্ৰা সেই যাত্ৰাৰ শুভকামনা জ্ঞাপন কৰিছোঁ বৰপেটা মেডিকেল কলেজত MBBSৰ অধ্যয়নৰ বাবে সুযোগ পাইছে লখিমপুৰ ৰেভ উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ হিৰানন্দ সেনাপতি আৰু তেখেতৰ সৈতে আমি উপস্থিত আছোঁ আমি তেখেতৰ লগত পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম পোনপ্ৰথমে তোমাক অভিনন্দন জনাইছোঁ ধন্যবাদ কি ক'ব বিচাৰিবা কেনেকৈ তুমি এই সফলতাত অৰ্জন কৰিলোঁ বুলি ভাবা বা কেতিয়াৰ পৰা তোমাৰ মনত আহিছিল যে মই এগৰাকী চিকিৎসক হ'ম মোৰ সফলতা মানে মোৰ যেতিয়া সপোনটো ষ্টাৰ্ট হৈছিলে বহুত লেট হৈ গৈছিলে অলৰেডি কাৰণ মই ক্লাছ 11লৈকে নিৰ্দিষ্টকৈ এটা লক্ষ্য স্থাপন কৰিব পৰা নাছিলোঁ মই কি কৰিম ভৱিষ্যতে আজি এজন পুলিচ বিষয়া দেখিলোঁ তেখেতৰ দৰে হ'ব মন যায় আৰু যদিহে এজন শিক্ষক দেখিলোঁ শিক্ষকৰ দৰে হ'ব মন যায় সেয়াই মোৰ আৰম্ভ কৰোঁতে অলপ দেৰি হৈ গৈছিলে ক্লাছ 12 যেতিয়া মই পাইছিলোঁ ক্লাছ 12 পাওঁতে মোৰ মানে বায়'লজি বিষয়টো ভাল লাগিবলৈ ষ্টাৰ্ট হৈছিলে আৰু সেয়ে মই ভাবিলোঁ যে কি বায়'লজিটো মোৰ ভাল লাগিছে বায়'লজিটো অলপ পঢ়িলোঁ আৰু নেটত যিহেতু 50% বায়'লজি মানে ৱেইটেজটো থাকে আৰু সেইকাৰণে মই ভাবিলোঁ কি নেটটো এবাৰ এটেম্প কৰি চাওঁ কি হয় মানে এটেম্প কৰিলোঁগৈ গৈ ইমান ভাল নহ'লে কিন্তু স্থিৰ হোৱা নাছিলে তেতিয়ালৈকে একো তাৰপিছতে মোৰ লগৰ বন্ধু এজন স্কুলীয়া বন্ধু তেওঁ মোক জনালে যে ONGC Super 30 তাৰ এণ্ট্ৰেঞ্চ এক্সাম হৈ আছে মানে ৰেজিষ্ট্ৰেশ্যন হৈ আছে আৰু তেতিয়া তাৰ লগতে মই ৰেজিষ্টাৰ কৰিলোঁ নামভৰ্তি পৰীক্ষা দিবৰ কাৰণে আৰু সৌভাগ্যক্ৰমে মোৰ তাত চিলেকশ্যন হৈ গ'ল আৰু তাৰপিছত মই তালৈ গোলাঘাটত গ'লোঁ Super 30 তাতে আপোনাৰ আণ্ডাৰ প্ৰিভিলেজ ষ্টুডেণ্টবিলাকক মানে ফ্ৰী কোচিং দিয়া হয় আৰু সেইবোৰ ONGC স্পনচাৰ কৰে মানে বস্তুটো তাতে গ'লোঁ তাত এটা এনভাইৰনমেণ্ট পালোঁ এটা দিশ পালোঁ বুলি ক'ব লাগিব এতিয়া নিটৰ কাৰণে যে মই যাম মানে তেতিয়ালৈকে মোৰ মানে গ'লটো হৈছিলে আৰু মানে ঠিক হৈছিলে যে মই এজন ডক্তৰে হ'ম মানে ডক্তৰ হৈ মোৰ গাঁওখনৰ লোকখিনি মানে ধৰি লওক মই যাক যেনেকৈ সহায় কৰিব পাৰোঁ আৰু ডক্তৰ হৈ সেৱা আগবঢ়াম বুলি তেতিয়ালৈকে মোৰ স্থিৰ হৈ গৈছিলে আৰু কেতিয়াবা তোমাৰ জীৱনত এই জাৰ্নিটোত আগুৱাই যাওঁতে কেতিয়াবা জীৱনত কিবা বিফলতা আহিছিলে নেকি বিফলতা আহিছিলে মোৰ সেইবাৰ যেতিয়া মই যোৰহাটত গৈছিলোঁ মানে গোলাঘাট গৈছিলোঁ তেতিয়া মোৰ প্ৰথম বিফলতা লাগিছিলে কি মই নিটত সেইবাৰ চিলেক্ট হ'ব নোৱাৰিলোঁ সেইটো এটা প্ৰথম বিফলতা আছিলে আৰু মোৰ বন্ধুজন চিলেক্ট হৈ গ'ল আৰু সি বৰ্তমান ডিব্ৰুগড় মেডিকেল কলেজত পঢ়ি আছে তাৰপিছত মই ঘৰত আহিলোঁ যথেষ্ট দুখ লাগিছিলে মোৰ যথেষ্ট কষ্ট কৰিছিলোঁ তাত কষ্টখিনি যেন চব এনেই গুচি গ'ল তেনেকুৱা লাগিছিলে মানে তেতিয়া প্ৰথম কেইদিন আহিছিল প্ৰথম একো কাৰো লগত কথা পাতিব মন যোৱা নাছিল ঘৰত মানে ৰুমতে আছিলোঁ কাৰো লগত বিশেষ কথা পাতিব মন যোৱা নাছিলে কি কৰিম কি নকৰিম ভাবি আছিলোঁ মই এতিয়া কি কৰোঁ তেনেকুৱা লাগিছিলে আৰু তাৰপিছত মোৰ বৰদেউতা তেওঁ হীৰা সেনাপতি তেওঁ মোক তেখেতৰ ঘৰলৈ লৈ আহিছিলে আৰু তেতিয়া ঠিক মোৰ মনত অহা মতে আগষ্টৰ 7 তাৰিখ তেতিয়া মানে আমাৰ যোৱা বছৰ আগষ্ট 7 তাৰিখে অসমৰ মেৰিট লিষ্ট আহিছিলে আৰু তেতিয়া মোৰ যথেষ্ট ৰেংকটো অলপ তলত আহিছিলে তেতিয়া গম পাই গৈছিলোঁ আৰু মোৰ নহ'বগৈ আৰু বুলি তেতিয়া বৰদেউতাই মোক তেখেতৰ ঘৰলৈ লৈ আহিলে ক'লে যে তই এবছৰ ইয়াতে থাক ইয়াতে অনলাইন প্ৰিপেৰেশ্যন কৰ অনলাইন আজিকালি সুবিধা আছে ফিজিক্স বা মই তাৰ পৰাই য়াকিন 2.0 বেচ লৈছিলোঁ আৰু সেই বেচটো লৈ মই
জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ আৰু এটা ৰুমতে থাকি পঢ়িবলৈ ষ্টাৰ্ট কৰিছিলোঁ আৰু সেইটো সময়তো মানে সেইটো এটা টাৰ্ণিং পইণ্ট আৰু যথেষ্ট মানে সেইটো সময়ত মই ভাগি পৰিছিলোঁ অলপ যেতিয়া আগষ্ট চলি আছিলে তেতিয়া আগষ্ট 10 তাৰিখৰ পৰা মোৰ ষ্টাৰ্ট হৈছিলে আৰু প্ৰিপেৰেশ্যন তেতিয়া মই আগষ্ট 10 তাৰিখৰ পৰা বেষ্ট লৈ মানে অনলাইন ক্লাছ কৰিব ষ্টাৰ্ট কৰিছিলোঁ সেইটো সময়তে তেতিয়াই পঢ়াৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছিলে তাত থাকি বৰ্তা ঘৰত থাকি বৰ্তা বৰমা থাকে আৰু বৰ্তা আৰু বৰমাই আছিলে তেতিয়া ঘৰৰ অৱস্থা পাতি ঠিক ভাল নহয় মানে ভালেই আৰু দেউতা খেতি কৰে আৰু সৰু সুৰা ব্যৱসায় বাণিজ্য কৰে তেনেকৈ আছিলোঁ তাৰপৰা বৰ্তা ঘৰত আছিলোঁ নেটৱৰ্কৰ অসুবিধাৰ বাবে আমাৰ গাঁওখন যথেষ্ট পিছপৰা আছিলে নেটৱৰ্কটো ইমান বেছি ভাল নহয় মানে ইমান ষ্ট্ৰং নেটৱৰ্ক নহয় অনলাইন ক্লাছ কৰিব লাগে ফিজিক্সৱালা মানে এনেকুৱা হয় বস্তু এটা চাই থাকিলে আপোনাৰ এঘণ্টা বস্তুটো আপোনাৰ 3 ঘণ্টা 4 ঘণ্টা লাগি যাব মানে বহুত লাহে 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 যায় মানে সেইটো কাৰণে ঘিলামৰা আহিলোঁ ঘিলামৰাত থাকে বৰ্তাহঁত তেখেত শংকৰদেৱ স্কুলৰ আচাৰ্য তেখেতৰ ঘৰত থাকিলোঁ তেতিয়া আৰু জাৰ্ণিটো স্মুথলি গৈছে আৰু লাহে 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 মই সহজ হ'ব পাৰিছোঁ আৰু তেতিয়াও যথেষ্ট বেয়া লাগিছিলে মোৰ লগৰবোৰ বেলেগ বেলেগ বিভাগত পঢ়িব গুচি গৈছিলে কিছুমানে BA কৰিছিলে BSc কৰিছিলে আৰু তেনেকৈ গুচি গৈছিলে যেতিয়া তেওঁলোকক দেখোঁ মানে মোৰ লাগে যেন মই বহুত পিছ পৰি ৰৈ গ'লোঁ তেনেকুৱা লাগে কিন্তু মোৰ মনত এইটো আছিলে যে মই কৰিম বুলি মই এটা মানে দৃঢ় বিশ্বাস আছিলে মই কৰিব পাৰিম মানে আৰু সেই আজি এইটো এটা ক্ষণ পাইছোঁ মোৰ নিজৰ কথাখিনি মনৰ কথাখিনি ক'বৰ কাৰণে যথেষ্ট ধন্যবাদ ছাৰকো আজি যিহেতু তোমাক বিদ্যালয়খনলৈ মাতিছে তুমি পঢ়ি যোৱা বিদ্যালয়খনলৈ মাতিছে সম্বৰ্ধনা জনাইছে আৰু বিদ্যালয়খনৰ পৰা কেনেকুৱা ধৰণৰ তুমি সহায় পাইছিলা আৰু এই বিদ্যালয়খনৰ তুমি অনুজসকলক কি ক'ব বিচাৰিবা বিদ্যালয়ৰ ছাৰ মেমসকল যথেষ্ট ভাল মৰমীয়াল হয় তেওঁলোকৰ কথা নক'লে আজি মোৰ মানে হাও লাগিব বুলি ক'ব লাগিব বিদ্যালয় যেতিয়া ফাৰ্ষ্ট মই 2021 বৰ্ষত ইয়াত নামভৰ্তি কৰিছিলোঁ তেতিয়াৰ পৰা মানে ছাৰ মেমসকলে মোক এটা বিশেষ গুৰুত্ব দিছিলে সেই বুলি ক'ব লাগিব ছাৰে আমাক অসমীয়া পঢ়াইছিলে আৰু দুজন ছাৰৰ কথা ক'বই লাগিব বিশেষকৈ নিকুঞ্জ ছাৰ তেখেত ফিজিক্স বিভাগৰ অধ্যাপক আৰু তপন ছাৰ তেখেত গণিত বিভাগৰ তেওঁলোকে মোক ক্লাছ 12ত মানে ব্যক্তিগতভাৱে মাতি নি তেওঁলোকৰ ঘৰত মাতি নি পঢ়ুৱাইছিলে মানে ধৰি লওক মই নোৱাৰিম নেকি তেনেকৈ মানে কি সহায় কৰিছিলে আৰু যিমান পাৰে তেওঁলোকে যথেষ্ট সহায় কৰিছে আৰু বিদ্যালয়খনৰ কথা যদি মই আজি নকওঁ মানে এইটো মানে মোৰ নিজৰে বহুত অনুজসকলক কি ক'বা কেনেকৈ পঢ়িব লাগিব এই সফলতা অৰ্জন কৰিবৰ বাবে আৰু কেনেকৈ আগবাঢ়ি যাব লাগিব অনুজসকলক মই এইটোৱে ক'ব বিচাৰোঁ তেওঁলোকে নিজৰ প্ৰথম লক্ষ্যটো মানে স্থিৰ কৰক নিজৰ লক্ষ্যটো স্থিৰ কৰি সেইটোত কিদৰে পাবগৈ পাৰি মানে লক্ষ্যটো কিদৰে উপনীত হ'ব পাৰি সেই বাটটো প্ৰথম নিৰ্ণয় কৰক মানে দিশটো নিৰ্ণয় কৰক আৰু 2 বছৰ পিছ পৰি গ'লোঁ আৰু মানে সেই বিভাগত যিসকল এতিয়া বৰ্তমান সফল হৈছে তেওঁলোকৰ লগত মানে যোগাযোগ কৰক আৰু যোগাযোগ কৰি কিদৰে আগবাঢ়িব লাগে সেইটো কথা মানে জানি লওক যেতিয়া আপুনি নিজে কোনো এটা অভিজ্ঞতা আহৰণ কৰিব যথেষ্ট সময় লাগিব কিন্তু এজন ব্যক্তি যেতিয়া সেই দিশত আগবাঢ়ি সফল হ'ল তেতিয়া তেখেতৰ পৰা জানিলে মানে যথেষ্ট কম সময়তে আপুনি সেই স্থানটো পাবগৈ পাৰিব মানে সেইটো কাৰণে তেওঁলোকে প্ৰথম নিজৰ লক্ষ্যটো স্থিৰ কৰক আৰু সেই বিষয়ে জানিবলৈ চেষ্টা কৰক আৰু তাৰপিছততো নিজৰ কৰ্মটো কৰিবই লাগিব কৰ্ম নকৰিলে একো নহয় আৰু নিজৰ কৰ্মৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে কৰ্ম সদায় সফল হ'বই আৰু তুমি যি কৰ্ম কৰিছা তাৰ ফল পাবাই তুমি মানে সেইটো কথা আৰু এটা ডাঙৰ মানৱ সেৱা তুমি এতিয়া কেনেকৈ সেৱা কৰিবা ৰাইজৰ হৈ কেনেকৈ সেৱা কৰি যাবা যেতিয়া তুমি এগৰাকী সুদক্ষ চিকিৎসক হ'বা প্ৰথমটো মোৰ উদ্দেশ্য এজন ভাল ব্যক্তি হোৱা এইবোৰ চিকিৎসা সেৱা বা শিক্ষা সেৱা সেইবোৰৰ ওপৰতো এজন মানে ভাল ব্যক্তি হ'ব লাগিব মানুহজন ভাল হ'ব লাগিব সমাজখনৰ বিষয়ে সমাজখনৰ কাৰণে কাম কৰিবলৈ মানে আগবাঢ়ি অহা বিধৰ মানুহ হ'ব লাগিব মানে কিছুমান মানুহ বহুতো ধন টকা পইচা হৈ যায় চিকিৎসা ক্ষেত্ৰতে বা বেলেগ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ পিছত তেওঁলোকে মানে পাহৰি যায় কিন্তু এতিয়া মই নিজে এটা পিছপৰা মানে অঞ্চলৰ পৰা আহিছোঁ আৰু
এটা ধৰি লওক দৰিদ্ৰ পৰিয়াল বুলিয়ে ক'ব লাগিব, তাৰ পৰা মানে ওলাই আহিছোঁ। তো ময়ো মানে বাকীসকলক আগবাঢ়ি যাবৰ কাৰণে যি প্ৰকাৰে চেষ্টা কৰিব পাৰোঁ সেই প্ৰকাৰে চেষ্টা কৰিবলৈ চেষ্টা কৰিম আৰু এজন ভাল ব্যক্তি হিচাপে যাতে গঢ়িব পাৰোঁ, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ। ইয়াত আৰু ইয়াত অধ্যক্ষ মহোদয় আছে, আমি তেখেতৰ সৈতে পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। খুব এটা আনন্দ মুহূৰ্ত। আমাৰ ক্ষীৰানন্দ সেনাপতি আমাৰ প্ৰিয় ছাত্ৰ, দৰিদ্ৰতাকো নেওচি সৰ্বভাৰতীয় পৰ্যায়ত যি নীট পৰীক্ষা, সেই নীটত উত্তীৰ্ণ হৈ যি আমাৰ গৌৰৱান্বিত কৰিছে, সঁচাই আমি সন্তোষিত হৈছোঁ। আমাৰ কলেজৰ পৰিয়ালবৰ্গ হৈ তেওঁ এই শুভক্ষণত তেওঁলৈ অশেষ মৰম আৰু শুভাশীষ জনাইছোঁ। তেওঁ অনাগত দিনবোৰ সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক আৰু সোণবৰণীয়া হওক জীৱনৰ প্ৰতিটো পল। ঠিক আছে, ধন্যবাদ।